প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক, পিছত আপোনালোকে কমেণ্ট কৰিব আৰু পিছত কিবা আমি কম। কই নাজানো কালি জানো মুছলমান বাঙাল সঁচা সঁচিকেই মোৰ বৰ ভাল লাগিছে। মোৰ লাইফত জীৱনত প্ৰথমবাৰৰ কাৰণে দেশী জনগোষ্ঠীৰ যে তেনেকুৱা কাৰ্যকলাপ বা তেনেকুৱা কাৰ্যসূচী বা তেনেকুৱা পৰম্পৰাগত কিবা এটা ছিষ্টেম আছে, সেই বস্তুটো একোৱেই নাজানিছিলোঁ। মই একোৱেই নাজানো। কালি জানো মুছলমান বাঙাল, সেইটোৱে আমি মানে সৰুৰ পৰা পাইছিলে, বাঙাল বাঙাল বাঙাল। কিন্তু এতিয়া সঁচা সঁচাকৈ মানে একেবাৰে ওচৰ চাপি পেলাই সোমাই পেলাই গম পালোঁ, আজিহে কিবা নিজকে কিবা মানে আণ্ডাৰ এষ্টিমেট কৰিছিলোঁ নেকি আগতে আপোনালোকক। মই এতিয়া সঁচা সঁচাকৈ সোমাই পেলাই গম পালোঁ, এতিয়া একেবাৰে নিজৰ নিজৰ আপোন আপোন লাগিছে। একদমবাৰে ইয়াৰে মানে আমাৰে লগত লাগি থকা আমাৰে জনগোষ্ঠী, আমাৰে মানুহ, একে দেশৰে মানুহ, একে জেগাৰে মানুহ, তেনেকৈ এটা উপলব্ধি আজিৰ দিনটোত মোৰ হৈছে। এই যে হেৰুৱাই যোৱা যিটো ট্ৰেডিশ্যনেল যিটো আপোনালোকৰ কালচাৰ আছিলে, সেইটো এক সময়ত ক'ব গ'লে বিলুপ্ত হ'বলৈ গৈ আছিলে। কিন্তু সঁচা সঁচিকেই আজিৰ দিনটোত আপোনালোকে যি নেতৃত্ব লৈ পেলাই, যি দায়িত্ব লৈ পেলাই এই হেৰুৱাই যোৱা কিছুমান মানে ছিষ্টেমবোৰক, কিছুমান কালচাৰবোৰক, দেশী জাতীয় জনগোষ্ঠীৰ কিছুমান ছিষ্টেমবোৰক আপোনালোকে আকৌ উঠাই আনি পেলাই যিটো সমাজত দিবৰ কাৰণে, সমাজক মেছেজ দিবৰ কাৰণে যি ছিষ্টেম কৰিছে, যি প্ৰচেষ্টা কৰিছে, সঁচা সঁচাকৈ এইটো উল্লেখনীয়। মই ধন্যবাদ জনাব লাগিব। গতিকে মই বৰ ভাল লাগিছে আজি অনাগত দিনত এই পুষ্ণাৰ জৰিয়তে বা দেশী জনগোষ্ঠীৰ জৰিয়তে অসমৰ খিলঞ্জীয়া হিচাপে আপোনালোকে যিটো পৰিচয় বা পৰিচিত আছে, সেই বস্তুটো বেছি প্ৰকাশত আনিব পাৰিছে বুলি মই অনুভৱ কৰিছোঁ আজিৰ দিনটোত। সেইটোৰ কাৰণে সকলোকে মই এই মাঘ বিহু আৰু পুষ্ণাৰ সকলোকে ওলগ যাচি পেলাই অনাগত দিনত আপোনালোকে জয় জয় মই কোনো বিপদ আপদ নোহোৱাকৈ চলি যাব পাৰে, ইয়াৰ ঈশ্বৰ আল্লাহক মানে সেৱা কৰি বা নমস্কাৰ জনাই মই ধন্যবাদ। নেতা হ'লে এনেকুৱাই হ'ব লাগে। আৰু যি মানুহে অহংকাৰ কৰে বেছি দিন নাথাকে। মুছলমানৰ লগত যি মানুহ লাগিছে সিহঁতে আপোনাৰ ফেৰাউনৰ নিচিনা হৈ আছে। ফেৰাউনক আপোনাক চালে হ'ল, ফেৰাউন কেনেকুৱা আছিলে, কিমান ক্ষমতা আছিলে ফেৰাউনৰ হাতত, এতিয়া কি হৈছে সেইখিনি চালেই হ'ল। খালি যে কয় আপোনালোকে যে মুছলমান আমি খতম কৰি দিম, ইছলাম আমি খতম কৰি দিম, কোনোবা পাৰিছেনে? এনেকুৱা মানুহ ওলাইছেনে ইছলামটো খতম কৰিবৰ কাৰণে? আছেনে কোনোবা? থাকিলে জনাবচোন, কমেণ্টত জনাব যে অমুক বুলি আছে এজন মানুহ। ফেৰাউনতকৈ ডাঙৰ আৰু ফেৰাউন আছে নেকি, আমিও চাম।